আচাৰৰ নামত অন্ধবিশ্বাস আৰু কুসংস্কাৰ, দেৱ দেৱীৰ পূজা আদি প্ৰচলিত হৈ আছিলে। এইসকল মানুহৰ জন্মহে তেওঁলোকে লয়, কিন্তু তেওঁলোকে সেই মানুহৰ জন্ম লৈ এটা গতানুগতিক জীৱনে পাৰ কৰি আছিল। এই জীৱসমূহক আৰু এই শংকৰদেৱে এই জীৱসমূহক এটা পৰিশীলিত জীৱন দিব বিচাৰিছিল, আৰু সেই উদ্দেশ্যে মহাপুৰুষে কেৱল ব্ৰাহ্মণ শ্ৰেণীৰ মাজতে সীমাবদ্ধ দুৰ্বোধ্য সংস্কৃত শাস্ত্ৰসমূহ মন্থন কৰি জনসাধাৰণৰ মুখৰ ভাষালৈ অনুবাদ কৰাৰ লগতে বহুতো গীত পদ ৰচনা কৰি সেইবোৰ পৰিৱেশন আৰু উপস্থাপন কৰি মানুহৰ মন ভক্তি ধৰ্মৰ দিশে আকৰ্ষণ কৰাৰ চেষ্টা কৰিছিল। গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিবলৈ অনেক কাব্য, আখ্যান, উপাখ্যান, গীত নাট ৰচনা কৰি অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ইয়াৰ ভিতৰত কীৰ্তন ঘোষা মহাপুৰুষৰ সৰ্বোত্তম ৰচনা। আমি চৰিত পুথিত মতে জগতে মিশ্ৰৰ পৰা শ্ৰীধৰ টীকা সম্বলিত ভাগৱত গ্ৰন্থভাগি পোৱাৰ আগতেই শংকৰদেৱে ধৰ্ম জীৱনৰ আগছোৱা কালতে অৰ্থাৎ বৰদোৱাত থাকোঁতে কীৰ্তন ঘোষাৰ ভালেখিনি অংশ ৰচনা কৰে। আৰু এই মহাপুৰুষজনাৰ জীৱনকালত কীৰ্তন ঘোষাৰ বিভিন্ন খণ্ডবোৰ হাজো, বৰপেটা, ভবানীপুৰ আদি বিভিন্ন ঠাইত যিহেতু সিঁচৰিত হৈ আছিল, এই মহাপুৰুষে শংকৰদেৱ গুৰুজনাই তেওঁৰ জীৱনকালতেই তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱক বিভিন্ন স্থানত সিঁচৰিত হৈ থকা খণ্ডবোৰ গোটাই একত্ৰ কৰিবলৈ আজ্ঞা কৰিছিল, যদিও তেওঁৰ জীৱনকালত সম্পূৰ্ণ হৈ নুঠিল। গুৰুজনাৰ মহাপ্ৰয়াণৰ পিছত মাধৱদেৱৰ আজ্ঞামতে ৰামচৰণ ঠাকুৰে বিভিন্ন স্থানৰ পৰা এই খণ্ডবোৰ সংগ্ৰহ কৰি পূৰ্ণাংগ পুথিৰ ৰূপ দান কৰি মাধৱদেৱৰ হাতত অৰ্পণ কৰিছিল। মাধৱদেৱে পুথিখন চাই পৰম আনন্দ লাভ কৰে আৰু ৰামচৰণ ঠাকুৰক প্ৰশংসা কৰি কয়, যি চোৱা য'ত হ'ব লাগে সেই ক্ৰমে দিছে, পাছে প্ৰশংসাকৈ বোলে গুৰুজনে গোটাব দিছিল, মই নোৱাৰিলোঁ, গুৰু বাক্য পৰি আছিল, সাৰ্থক ভাগিন ধন্য, গুৰু বাক্য ৰাখিলা মোৰ। গুৰুচৰিতৰ পৰা। এইখিনিতে উল্লেখ্য যে মহাপুৰুষ মাধৱদেৱৰ আজ্ঞাৰে ৰামচৰণ ঠাকুৰে কীৰ্তন ঘোষাৰ খণ্ডবোৰ সংগ্ৰহ কৰি থকাৰ সময়ত ৰত্নাকৰ কন্দলী ৰচিত সহস্ৰনাম বৃত্তান্ত খণ্ডটিও পাই সংগ্ৰহ কৰি আনিছিল। এই খণ্ডটি গুৰুজনাৰ অনুমতি সাপেক্ষে অনন্ত কন্দলীয়ে ৰচনা কৰাৰ কথা ৰামচৰণ ঠাকুৰৰ গুৰুচৰিত পুথিত পোৱা যায়। এই খণ্ডটি পঢ়ি চাই গুৰুজনাই সন্তুষ্ট হৈ কীৰ্তন পুথিত স্থান দিছিল। এই খণ্ডটিত ছভাগ কীৰ্তন আছে, আৰু সেই সহস্ৰনাম বৃত্তান্ত খণ্ডটি দেখি শংকৰদেৱে দেখিয়া শংকৰে আতি আনন্দ লভিলা, কীৰ্তনৰ সংগে তাক মিলাই ৰাখিলা। শংকৰদেৱে এই অনন্ত কন্দলীৰ সহস্ৰনাম বৃত্তান্তৰ যি ৰচনাৰ শৈলী, সেইখিনি দেখি শংকৰদেৱে আনন্দ পাইছিলে, আৰু তেওঁ সেই কীৰ্তনৰ লগতে সেই খণ্ডটিকো স্থান দিলে। এতিয়া আমি এই শংকৰদেৱৰ কীৰ্তন ভাগ যিহেতু তেওঁ বিভিন্ন স্থানত খণ্ড হৈ আছিল, আৰু এই ৰামচৰণ
ঠাকুৰে গোটাই খণ্ড বিশেষে খণ্ডখিনিৰে যি কীৰ্তন শাস্ত্ৰভাগ একত্ৰিত কৰা হৈছে, সেই কীৰ্তন ভাগৰ অধ্যায় আৰু তাৰ আধাৰ গ্ৰন্থ আমি এইখিনিতে উল্লেখ কৰিছোঁ যে সৰ্বাধিক পুথিৰ খণ্ড বিশেষে 1ৰ পৰা সৰ্বাধিক 22টা মানে 22টা কীৰ্তন সন্নিৱিষ্ট কৰা হৈছে। ক্ৰম অনুসাৰে কীৰ্তনৰ অধ্যায়সমূহ আৰু আধাৰ গ্ৰন্থ কীৰ্তনৰ সংখ্যা এনেধৰণৰ: চতুৰ্বিংশতি অৱতাৰ 4 ভাগ কীৰ্তন, আৰু ইয়াক সংগ্ৰহ কৰিছে শ্ৰীমদ ভাগৱত আৰু অন্যান্য পুৰাণৰ পৰা। নাম অপৰাধৰ দুভাগ কীৰ্তন, সেইখিনি সংগ্ৰহ কৰিছে পদ্ম পুৰাণৰ পৰা। পাষণ্ড মৰ্দনৰ 4 ভাগ কীৰ্তন, সেইখিনি সংগ্ৰহ কৰিছে বেদান্ত দৰ্শন, ভাগৱত, বৃহন্নাৰায়ণীয় পুৰাণ, পদ্ম পুৰাণ, বৃহৎ সহস্ৰনাম বৃত্তান্ত, সূত সংহিতাৰ পৰা। ধ্যান বৰ্ণন ভাগৱতৰ 2 ভাগ কীৰ্তন, অজামিল উপাখ্যান ভাগৱত 4 ভাগ কীৰ্তন, প্ৰহ্লাদ চৈত্য 22 ভাগ কীৰ্তন, গজেন্দ্ৰ উপাখ্যান শ্ৰীমদ ভাগৱত 4 ভাগ কীৰ্তন, হৰমোহন ভাগৱতৰে 5 ভাগ কীৰ্তন, বলিচলন 18 ভাগ কীৰ্তন, শিশুলীলা 11 ভাগ, ৰাসক্ৰিয়া 18 ভাগ, কংসবধ 15 ভাগ, গোপী উদ্ধৱ সংবাদ 1 ভাগ, পুঁজি বাঞ্ছাপূৰণ 1 ভাগ, অক্ৰূৰৰ বাঞ্ছাপূৰণ 1 ভাগ কীৰ্তন, জৰাসন্ধ বধ 1 ভাগ কীৰ্তন, কালযবন বধ 2 ভাগ কীৰ্তন, মুচুকুন্দৰ স্তুতি 4 ভাগ কীৰ্তন, সমন্ত হৰণ 9 ভাগ কীৰ্তন, নাৰদৰ কৃষ্ণ দৰ্শন 5 ভাগ কীৰ্তন, বিপ্ৰপুত্ৰ আনয়ন 4 ভাগ কীৰ্তন, দামোদৰ বিপাখ্যান 4 ভাগ কীৰ্তন, দৈৱকীৰ পুত্ৰ আনয়ন 3 ভাগ কীৰ্তন, বেদস্তুতি 3 ভাগ কীৰ্তন, লীলামালা 3 ভাগ কীৰ্তন, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ 19 ভাগ কীৰ্তন ইয়াত আছে। আৰু লগতে এই সকলোখিনি শ্ৰীমদ ভাগৱতৰ পৰা সংগ্ৰহ কৰা ভাগৱতৰ কাহিনী। আৰু 28 নম্বৰ ভাগ উৰেষা বৰ্ণন, এই ভাগ হৈছে ব্ৰহ্ম পুৰাণৰ, ইয়াত 21 ভাগ কীৰ্তন আছে। যিহেতু গুৰুজনাই কীৰ্তন পুথিত সৰহ সংখ্যক মানে প্ৰায় সংখ্যকেই কাহিনী ভাগৱতৰ পৰা লোৱা, সেইকাৰণে এই কীৰ্তনক ভাগৱতৰ চয়ন বুলিও কোৱা হয়। এতিয়া মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষা অসমীয়া সাহিত্যৰ উজ্জ্বল বন্তিস্বৰূপ, মূলতঃ ভক্তি নিৰূপক গ্ৰন্থ। মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষাৰ আধাৰ গ্ৰন্থ হিচাপে প্ৰধানকৈ শ্ৰীমদ ভাগৱত আৰু বিভিন্ন পুৰাণৰ পৰা বিষয়বস্তু সংগ্ৰহ কৰিছে যদিও গুৰুজনাৰ যি উচ্চ দৰ্শন, সাধাৰণ লোকৰ হৃদয়স্পৰ্শী ভাষা, শব্দৰ ঝংকাৰ, ভাষাৰ লালিত্যই কীৰ্তনৰ সাহিত্যিক সৌন্দৰ্য বহু গুণে বৃদ্ধি কৰিছে। নিষ্ঠাশীল সাহিত্য সাধক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জ্ঞাননাথ বৰাদেৱে কীৰ্তনক এটা চিত্ৰ বিচিত্ৰ পখিলা বুলি অভিহিত কৰিছে। বিভিন্ন আধাৰ গ্ৰন্থৰ পৰা মৌক আহৰণ কৰি আনি মূল ভাৱৰ সৌন্দৰ্যক শংকৰদেৱ গুৰুজনাই প্ৰাঞ্জল ভাষা আৰু শব্দৰ সুষমাৰে সুচাব্য আৰু সুকপাঠ্য কৰি তুলিছে। উদাহৰণস্বৰূপে এটি দৃষ্টান্ত তুলি ধৰা হ'ল। এতিয়া মূলৰ ন গংগা ন গয়া সেতুং ন কাশীচ ন চ পুষ্কৰ জীপাগ্ৰে বৰ্ততে যস্য হৰি ঋতং ক্ষয়ং দয়ং। গুৰুজনাৰ কাব্যত কেনে সুচাব্য হৈ উঠিছে চাওকচোন। হৰি হেন ইটো দুগুটি অক্ষৰ জীপা অগ্ৰে থাকে যাৰ
গংগা গয়া কাশী পুষ্কৰ কেতুক যাইবা কন লাগে তাৰ। মহাপুৰুষে মূল ভাৱ কেনেদৰে নিজৰ ৰচনাত বা নিজৰ ভাষাত সাৰ্থক কৰি তুলিছে, ই তাৰ এক উদাহৰণহে। কীৰ্তন ঘোষাৰ সম্পৰ্কে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱ গ্ৰন্থত কৈছে যে ধৰ্ম প্ৰচাৰ, ধৰ্ম শিক্ষা আৰু ধৰ্ম জীৱন গঢ়িবৰ নিমিত্তে ভাৰতবৰ্ষৰ কোনো ভাষাত, কোনো প্ৰদেশত আমাৰ অসমীয়া কীৰ্তন পুথিখনৰ নিচিনা সৰ্বাংগ সুন্দৰ বৃহৎ পুথি যে নাই, আমি ডাঠকৈ ক'ব পাৰোঁ। কীৰ্তনৰ মূল বিষয়বস্তু ভাগৱত বিভিন্ন পুৰাণৰ পৰা সংগ্ৰহ কৰিছে যদিও তাৰ বৰ্ণনাৰ দক্ষতাত কল্পনাৰ ৰহণ লাগিলেও সাধাৰণ নিপীড়িত জনগণৰ চকুৰ আগত সজীৱ আৰু বাস্তৱধৰ্মী ৰূপে প্ৰকাশ পাইছে। তাৰ আমি এটা উদাহৰণ দাঙি ধৰিছোঁ। কৃষ্ণ নিদিলন্তনু পুজিলাখন ব্ৰাহ্মণ আপোন মুখে মনত গুণন্ত দ্বিজত ভকত ইনু দেৱ বনমালী পুথেৰ দৰিদ্ৰ মই পাপী মোক ধৰিলন্ত আকুৱালি। আকৌ দৰিদ্ৰ ব্ৰাহ্মণে ধন পাইলে মোক পাহৰিবে সমুদায় এহি বুলি ধন নেদিলে আমাক জানিলো কৃষ্ণ গোসাঁই। সকলোৱে জনপ্ৰিয় দামোদৰ বিপ্ৰৰ পৰা আমি এই দুভাগ উদ্ধৃতি দিয়া হ'ল। অসমীয়া সমাজত কীৰ্তন ঘোষাৰ জনপ্ৰিয়তাৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন যিহেতু নাই, কীৰ্তন ঘোষাৰ অজামিল উপাখ্যানৰ ৰচনা নীতি সম্পৰ্কত স্বনামধন্য সমীক্ষক ডক্টৰ মহেশ্বৰ নেওগদেৱৰ এটি বক্তব্য এই প্ৰসংগতে আগবঢ়োৱা হ'ল যে মূলৰ যত মাত্ৰ পদ্মপলাক্ষ তুলি আছে, কবিয়ে সেই ছবিত কেইডালমান ৰেখাৰে ক্ৰান্তিময় ভ্ৰু, তিলফুল নাক, অধৰ ৰাতুল আৰু মুকুতামণি দাঁত দি সম্পূৰ্ণ কৰিছে। গজ মুকুতাৰ হাৰ, কেউৰ কংকণ, সোণৰ কাঞ্চি কিনকিনি পিন্ধাই দিছে। এই কল্পনাবিলাকেই কবিৰ বৰ্ণনাক মৌলিকতাৰ আভাস দিছে। এইভাগ কীৰ্তন ঘোষা আৰু নামঘোষা সম্পাদনা ডক্টৰ মহেশ্বৰ নেওগ। তাৰ পৰা আমি সংগ্ৰহ কৰিছোঁ আৰু তাৰে এটি উদাহৰণ আমি অজামিল উপাখ্যানৰ সবাৰু সুন্দৰ শ্যাম কলে বৰ পীত বস্ত্ৰে আতি ৰঞ্জে চাৰিও প্ৰসন্ন বদন মণ্ডলে পূৰ্ণ চন্দ্ৰমাকু গঞ্জে পত্ৰ সম আয়ত লোচন ধ্ৰুৱ যুগে কৰে কান্তি নাহাতিল ফুল অধৰ ৰাতুল দন্ত মুকুতাৰ পান্তি। কৃষ্ণ।
ভাৰতীয় ধ্ৰুপদী গায়কৰ পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাশীল মহাপুৰুষ শংকৰদেৱে তাৰা ৰচনাত পদ, দুলৰি, ছবি, ঝুমুৰি, জোনা আদি বিভিন্ন ছন্দৰ উপযুক্ত ব্যৱহাৰ প্ৰয়োগ কৰিছে। উদাহৰণস্বৰূপে বিভিন্ন ছন্দসমূহ আগবঢ়োৱা হ'ল। প্ৰাচীন অসমীয়া ছন্দসমূহৰ ভিতৰত বেছি জনপ্ৰিয় আছিল পদ বা পয়াৰ। আমি প্ৰথমে পদৰ এটি অংশ আমি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ববতাৰৰ কাৰণ নাৰায়ণ তজুনাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। এতিয়া পদৰ লঘু পদ বা পয়াৰ। পাঞ্চবৰিষতে মহামতি ক্ৰীড়া এৰি কৰন্ত ভূপতি নিতান্তে হৰিক কৰি ধ্যান হৰি দিলে নেদেখন্ত আন। আৰু গুৰুজনাৰ ৰচনাৰ এটি আমাৰ দুলৰি ভাগ। এই দুলৰিও আমি এক উদাহৰণ আপোনাক খবৰ লৈ আগবঢ়াইছোঁ। হৰিৰ নামৰ শুনিও মহিমা সাৱধান কৰি চিত্ত সজানিল নামে আছিল ব্ৰাহ্মণ বিচাত ভৈলা পতিত ঈশ্বৰ ওৰহে বেচাৰ গৰ্ভত 10 পুত্ৰ জাত ভৈল আতি দয়াতৰে কনিষ্ঠ পুত্ৰৰ নাৰায়ণ নাম থৈলা। আৰু আন এটি মনোগ্ৰাহী ছন্দ হ'ল ছবি ছন্দ। শুকমুনি নিগজতি শুনিয়োক কুৰুপতি বৈষ্ণৱ বলিৰ দেখি কৰ্ম বৰা বৰা দৈত্যগণ কৰৈ হেন আলাপন কিনু বিপৰীত ভৈল ধৰ্ম দুমুখ দৈত্যৰাজ এৰিলে ৰাজ কাজ
শত্ৰুৰ সদায় লবৈ নাম আন নাই দিনে হৰি কৃষ্ণ আন নাই হৰি বিনে নাচৈ গাৱৈ ৰাতি দিনে কৰে কিনো গৰিহিত কাম। এই ধৰণে জোলা বা একাৱলী মনে শুনা হৰিৰ ধ্যান বৈকুণ্ঠ নামে আছে মহাথান। চন্দ্ৰ সূৰ্য যেন প্ৰকাশে আছি নজানি জাত পঢ়ি দিন ৰাতি। ঝুমুৰি চন্দ্ৰ। এই ঝুমুৰি চন্দ্ৰটি যিহেতু সকলোতকৈ চুটি বা ক্ষুদ্ৰ আকাৰ, হেন শুনি জাম্বৱন্ত ধাইলা মহাবলৱন্ত নিচিনি কামিক পাছে ধৰিলন্ত যুদ্ধ কাছে। কৃষ্ণ, আমি গুৰুজনাৰ ৰচনাৰ ইতিহাস খণ্ড আপোনাক খবৰ আগলৈ আগবঢ়ালো। আমি আইগৰাকীক লৈ লৈছো। এতিয়া চন্দ্ৰৰ দৰে অলংকাৰ সমূহেও যিহেতু যি ধৰণে বিভিন্ন চন্দ্ৰ, তেনেধৰণে সাহিত্যৰ সৌন্দৰ্য সৌন্দৰ্যৰ বা সাহিত্যৰ যিহেতু কৃষ্ণ, আমি এগৰাকী আকৌ আহিছে লৈ লৈছো। চন্দ্ৰৰ দৰে অলংকাৰ সমূহেও যিহেতু কীৰ্তনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে আৰু গুৰুজনাৰ হাতৰ পৰশত অলংকাৰ সমূহৰ সাৰ্থক প্ৰয়োগ কীৰ্তন ঘোষা মনোৰম কৰি আৰু ৰুচিসন্মত কৰি তুলিছে। তলত অলংকাৰৰ আভাস মাত্ৰহে আমি দিয়াৰ চেষ্টা কৰিছো। এতিয়া উপমা অলংকাৰ সমূহ হ'ল বিভিন্ন অলংকাৰ সাহিত্যত আছে। তাৰ ভিতৰত উপমা, প্ৰতীক, অনুপ্ৰাস, যমক, শ্লেষ, বক্ৰোক্তি, আতিশয়োক্তি, নিৰ্দেশনা, নিশ্চয়, সমাসোক্তি, ভ্ৰান্তিমান, উল্লেখ্য আৰু বিশেষোক্তি। গতিকে আমি মাত্ৰ আভাস মাত্ৰ আপোনাৰ খবৰ আগত কেইটিমান অলংকাৰকহে আমি উদাহৰণ দাঙি ধৰিম। এতিয়া উপমা। তপ্ত সুবৰ্ণৰ সম জলে দেহা নিৰূপম ললিত বলিত হাত পাও চক্ষু কমলৰ পাখি মুখে মনোহৰ সহনে দৰশয় প্ৰেম ভাৱ। আকৌ প্ৰতীক হিচাপে কৃষ্ণ অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি কুংকুমে অৰুণ লক্ষ্মী মুখ পদ্ম হৰি। ইয়াৰ পিছত আহিলে যমক। কি কৰিলো
ভকতি নকৰি অন্তকে পাইলে কআকি ৰক্ষা কৰা হৰি কৃষ্ণ। ইয়াৰ পিছত শ্লেষ পাইলে কবৰ যত গোপবানা স্বৰ্গৰু আনিলা হৰি পুষ্প পাৰিজাত। গতিকে এইখিনি আমাৰ গুৰুজনাৰ ৰচনাত যিখিনি অলংকাৰ, সেই অলংকাৰসমূহৰ থুলমূল আমি আভাস এটা মাত্ৰ আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু এই ধৰণে ছন্দ আৰু অলংকাৰৰ দৰে লগতে মহাপুৰুষ গুৰুজনাই ৰচনাত ৰস সৃষ্টিটো বিশেষ গুৰুত্ব দিছিলে বা বিশেষ গুৰুত্ব প্ৰদান কৰিছিলে, যিহেতু ৰস অবিহনে সকলো শুকান বা নীৰৱ হৈ পৰে। গতিকে তাৰাৰ সাহিত্য সৃষ্টিৰ যিহেতু উদ্দেশ্য আছিল সাহিত্যৰ অমীয়া মাধুৰী পান কৰোৱাই জনগণক এক শৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰা, সেয়ে জনগণৰ মনোৰঞ্জনৰ কাৰণে ৰস সৃষ্টিত গুৰুত্ব আৰোপ কৰিবলগীয়া হৈছিল। সেই কথা গুৰুজনে নিজ মুখে যিহেতু ভাগৱতত ব্যক্ত কৰিছে, সেইভাগ হ'ল সেহি কৃপাময় মোৰ বাক্যচয় অলংকৃত কৰন্তু শৃংগাৰাদি ৰসে মুখে বাজ ভোক আনন্দে ৰূপে শুনুক। আমি এই ৰসৰো মাত্ৰ আপোনালোকৰ আগত অকণমান আভাস এটিয়ে মাত্ৰ ধৰিছোঁ দাঙি। এতিয়া এই সংস্কৃত আলাংকৰিক সকলৰ দ্বাৰা স্বীকৃত ৰস 9 বিধ। আৰু এই 9 বিধ ৰস হ'ল শৃংগাৰ ৰস, হাস্য ৰস, কৰুণ ৰস, বীৰ ৰস, ভয়ানক ৰস, অদ্ভুত ৰস, ৰৌদ্ৰ ৰস, বিভৎস ৰস আৰু শান্তি ৰস। এই নৱৰসৰ উপৰি আমি মহাপুৰুষ দুয়োজনাৰ ৰচনাত বাৎসল্য আৰু ভক্তি ৰসৰ নিজৰা বৈ থকা আমি যিহেতু প্ৰত্যক্ষ কৰোঁ। ঠিক তেনেধৰণে ভাষাৰ ক্ষেত্ৰতো যে ত্ৰয়োদশ শতিকাৰ পৰা সপ্তদশ শতিকালৈ গঢ়ি উঠা সৰ্বভাৰতীয় নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ সময়ত দেশব্যাপী প্ৰান্তীয় সাহিত্য গঢ় লৈ উঠিছিল। সেইসকলৰ ভিতৰত মুখ্য আছিল চৈতন্যদেৱ, কবি, সুৰদাস, তুলসীদাস, নানক, জ্ঞানেশ্বৰ, নামদেৱ, একনাথ তুকাৰাম, মীৰাবাই প্ৰভৃতি বৈষ্ণৱ ধৰ্ম সাধকসকলে থলুৱা ভাষাত শাস্ত্ৰ তত্ত্ব ব্যাখ্যা কৰি জনসাধাৰণৰ মাজত এক প্ৰকাৰ জাতীয় জাগৰণ সূচনা কৰিবলৈ সক্ষম হৈছিল। আৰু মহাপুৰুষ শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম সোঁত অসম ভূমিলৈ বোৱাই আনিছিল। আৰু সেই উদ্দেশ্যে গুৰুজনাই সংস্কৃত সাহিত্যৰ দুৰ্বোধ্য ধৰ্মতত্ত্ব সৰ্বসাধাৰণৰ মুখৰ ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ যায়। কীৰ্তন ঘোষা তাৰ এই ফলশ্ৰুতি। কীৰ্তন ঘোষাৰ ভাষাও পুৰণি অসমীয়া কথিত ভাষাৰ সাহিত্যিক ৰূপ। গুৰুজনাৰ মৌলিক প্ৰকাশ ভংগীৰে কীৰ্তন ঘোষা অনবদ্য সৃষ্টি। কীৰ্তন ঘোষাৰ ভাষা সম্পৰ্কত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই উল্লেখ কৰিছে যে যি অসমীয়া ভাষাই এনে বৰ্ণনা হৃদয়ত ঠাই দিছে, সেই অসমীয়া ভাষা সম্পদত নিশ্চয় খুবেই। অসমীয়া ভাষাক শংকৰদেৱে যে কি ৰত্নৰে বিভূষিত কৰি থৈ গৈছে ভাবিলে শৰীৰ ৰোমাঞ্চিত হয়। সেই দেখিহে কওঁ, যি আসাম দেশত কীৰ্তন পুথিৰ নিচিনা গ্ৰন্থৰ জন্ম, সেই
আসাম দেশ সাহিত্যৰ ক্ষেত্ৰত কেতিয়াও দুখীয়া হ'ব নোৱাৰে। যি ভাষা এনে ৰত্নৰে খচিত ভাষা, সেই ভাষা চিৰ যিহেতু বিভিন্ন সংস্কৃত শাস্ত্ৰৰ কাহিনী কীৰ্তন ঘোষাৰ উপজীব্য হ'লেও মহাপুৰুষ শংকৰদেৱে সম্পূৰ্ণ নিজৰ থলুৱা ভাষাতহে প্ৰয়োগ কৰিছিল। যিহেতু আমি জানো যে সেই সময়ৰ যিসকল নিৰক্ষৰ লোক সেইসকলে যিহেতু নিৰক্ষৰ আছিল, গতিকে সেই দুৰ্বোধ্য সংস্কৃত ভাষা কেৱল মাত্ৰ মুছলিমেয় ব্ৰাহ্মণৰ মাজতে যিহেতু প্ৰচলিত হৈ আছিল, গতিকে এইখিনি মানুহক এই সাধাৰণ মানুহখিনিক জাগৃত কৰিবৰ কাৰণে তেওঁলোকৰ মুখৰ ভাষালৈ আমাৰ গুৰুজনাই যিহেতু এই সংস্কৃত শাস্ত্ৰসমূহ সকলো অনুবাদ বা ৰচনা কৰিছিল। আৰু সেই কাৰণে এই অনুবাদ হ'লেও কিন্তু গুৰুজনাৰ কলমত সম্পূৰ্ণ থলুৱা ভাষাহে তেওঁ প্ৰয়োগ কৰিছিল। যেনে এতিয়া কিছুমান শব্দ খাইলন্ত, গৈলন্ত, ভৈল, আউৰ, তৰিয়া, বুলয় এনেকুৱা যিবিলাক আচহুৱা অপ্ৰচলিত শব্দ ব্যৱহাৰ কৰিলেও শংকৰদেৱৰ ভাষাৰ জুমুঠিটো আছিল নিভাঁজ থলুৱা। তাৰাৰ ৰচনাত সাধাৰণ জনজীৱনৰ ছবি ফুটি উঠিছিল। আমি দামোদৰ বিপ্ৰখ্যানৰ পৰা এটি উদাহৰণ এইখিনিতে দাঙি ধৰিছোঁ। অৰণ্যৰ পক্ষী সান্ধি খৰিলুৰি বোজা বান্ধি গৃহ কচলিলু ৰংগ মনে যাওঁ কথা মতে হাঁহি আকস্মিতে তৈতে আহি চাইলে গুৰ বাট বৰিখনে মাথাত শৰীৰ বোজা জান নযায় একো খোজা ফুৰন্তে ৰজনী গৈলা ক্ষয় নযাওঁতে কাকো এৰি কিৰণে আন্ধাৰ ফাৰি থৈল আশী আদিত্য উদয়। চাচোন কেনে সৰস অসমীয়া ভাষাত গুৰুজনাই সকলোৱে হৃদয় স্পৰ্শ কৰিব পৰাকৈ এইখিনি ৰচনা কৰি থৈ গৈছে। মহাপুৰুষৰ সাহিত্য সৃষ্টিৰ মূল উদ্দেশ্য আছিল এক শৰণ মান ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজক জীৱতৰণৰ উপায় দিয়া। সেয়েহে তাৰাই ভক্তি ধৰ্মৰ তত্ত্ব সমাজ জীৱনৰ লগত খাপ খুৱাই সম্পূৰ্ণ থলুৱা ভাষাত প্ৰচাৰ কৰিছিল। মহাপুৰুষ শংকৰদেৱৰ সাহিত্যৰ ভাষা ব্ৰজাৱলীৰ লগত মিল আছে যদিও অলপ ইফাল সিফাল কৰিলে আমাৰ কথিত ভাষাৰ লগত সেইখিনি মিলি যায়। এইখিনিতে আমি এটি উদাহৰণ আগবঢ়াই আজি আলোচনা ইমানতে সমাপ্ত কৰিম। কৃষ্ণ। কোলাত বৈশাই ঘনে ঘনে ঘানে শিৰ হাসি প্ৰহ্লাদৰ কথা সোধে মহাবীৰ কিবা শশুঘন পাঠ পঢ়ি আছা তাত গুৰুত শিকিলা কিবা পঢ়িওৱা মাত। আকৌ ঘোৰ সংসাৰৰ মুখ্য আকুদি হেন হৰি ৰাম এৰি বিবুধি
লোভিবে মুকুতি কোন উপায় নিশাতে পণ্ডিত পুৰে বোলাই। কৃষ্ণ। আমি মহাপুৰুষ গুৰুজনাৰ কীৰ্তন ঘোষা যি অসমৰ মৌচাক সমস্ত অসমীয়া সমাজৰ আদৰৰ আৰু এই অসমীয়া সমাজৰ জনপ্ৰিয় গ্ৰন্থ, এই গ্ৰন্থভাগত মহাপুৰুষে পদ আৰু ঘোষা আৰু পদ এই দুটা ভাগত যিহেতু বিভক্ত কৰিছে, আৰু ই পাঠ প্ৰসংগ আৰু গীতৰ সুৰতো ইয়াত গোৱাৰ উপযোগ্য কৰি সকলোৰে হোৱাৰ কাৰণে এই গ্ৰন্থৰ যিহেতু জনপ্ৰিয়তা সকলোৰে মাজত আন সকলো গ্ৰন্থতকৈ কীৰ্তন শাস্ত্ৰৰ জনপ্ৰিয়তা বেছি, আৰু অসমীয়া সমাজৰ ঘৰে ঘৰে এই কীৰ্তন পুথি নথকা হয়তো অসমীয়া ঘৰ বা অসমীয়া গৃহস্থ আমাৰ অসমত নাই। আৰু আমি এই মহাপুৰুষ গুৰুজনাৰ এনে মহান বা মহৎ শাস্ত্ৰভাগীৰ ওপৰত আলোচনা আগবঢ়োৱাৰ যিহেতু আমি আমাৰ ধৃষ্টতা নাই, যিহেতু আমাৰ জ্ঞান বুদ্ধি একেবাৰে সীমিত, এই সীমিত জ্ঞানেৰে আমি আপোনালোকৰ আগত যিকণ অৱগত কৰিলোঁ, সেইখিনি কৰিবলৈ যাওঁতেও আমাৰ কায় বাক্য মনে চিতে শব্দ বাক্য আৰু আমি কীৰ্তনৰ যিহেতু সুৰ বন্ধা সুৰ, আৰু এই কীৰ্তনৰ সুৰবিলাক আমি গাবলৈ যাওঁতেও আমাৰ সুৰতো কিছুমান বিসংগতি হৈ গৈছে। গতিকে সমস্ত অপৰাধৰ মাৰ্জনা বিচাৰি, আৰু যিহেতু আপোনালোক ইয়াত সকলো জ্ঞানজ্যেষ্ঠ সন্ত মহন্ত, আৰু আমাৰ যদি ইয়াত ভুল ভ্ৰান্তি কিবা ৰৈ গৈছে আপোনালোকে আমাক আঙুলিয়াই দিলে আমি কৃতাৰ্থ হ'ম। গতিকে আমি আপোনালোকৰ দাসৰো দাস হিচাপে আমি এইখন আপোনালোকৰ আজ্ঞা মাত্ৰ পালন কৰিলোঁ। গতিকে এইখিনি কৰিবলৈ যাওঁতে আমাৰ যিখিনি অপৰাধ হ'ল, সমস্ত অপৰাধৰ মাৰ্জনা বিচাৰি আমি পুনৰ আপোনালোকৰ চৰণত মহাপুৰুষৰ বাণীৰে সেৱা জনাইছোঁ। কৃষ্ণ 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 মাধৱ মাধৱ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে উপাম তোহারি শৰণকো ঋণু শতকোটি বাৰেক কৰক প্ৰণাম বাৰেক কৰক প্ৰণাম। পৰম কৃপালু গুৰু শংকৰ গুৰুজনা মাধৱ গুৰুজনাৰ চৰণত কি কৰি ভগৱন্তৰ চৰণলৈ আমি সেৱাভাগি আগবঢ়াইছোঁ। আজি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ সমূহ আইদাব বান্ধৱৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগি আগবঢ়াই দিছোঁ। বিশেষকৈ ভাল লাগিছে, আজি আমাৰ পলাশবাৰীৰ মহেশ মহন্ত প্ৰভুজনা আছে, তেখেতৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগি আগবঢ়াইছোঁ। লগতে আজি অনুষ্ঠানটোৰ মধ্যমণি স্বৰূপ কৃষ্ণ প্ৰভু আমাৰ লক্ষ্মীমাই বৰা এগৰাকী চৰণলৈ আমি সেৱাভাগি আগবঢ়াইছোঁ, আৰু অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তা পৰিচালকৰ পৰা আৰম্ভ কৰি সকলোলৈকে আমাৰ পুৰা ভক্তি ভৰা আমি সেৱাভাগি আগবঢ়াইছোঁ। হয়, আজি আমি কীৰ্তন ঘোষাৰ পাঠিক আৰু সাহিত্যিক মূল্যাংকনৰ ওপৰত ইমান সুন্দৰকৈ আমাৰ লক্ষ্মীমাই বৰা এগৰাকী ভক্তি মাতৃয়ে বৰ সুন্দৰকৈ ব্যাখ্যা কৰে। তেখেতৰ আজি মই প্ৰথমবাৰ বাৰু শুনা পালোঁ, মই শুনাৰ সৌভাগ্য হোৱা নাছিলে বা সুযোগ পোৱা নাছিলোঁ। আজি সেই সুযোগ গ্ৰহণ কৰি বৰ কৃতাৰ্থ হৈছোঁ। আইগৰাকীয়ে তন্ন তন্নকৈ কীৰ্তনৰ সমূহ পদচন্দ চুই পেলাই তেওঁ গুৰুজনাই কেনেধৰণে কাব্য ৰচনা কৰিছিলে বৰ সৰহভাৱে কৈছোঁ, সেইখিনি আপোনালোকে সকলোৱে হৃদয়ংগম কৰিব পাৰিছে। ইয়াত আৰু আমি বেলেগে কিবা সংযোগ বা নাইকিয়া কৰিব খোজা নাই, কেৱল আমাৰ কিছু ক্ষুদ্ৰ অনুভৱ আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। কৃষ্ণ মাধৱ। হয়, আমি সাহিত্যৰ ৰসৰ বুলি যদি আমি ভাবোঁ, তেতিয়া আমি সাহিত্যৰ সাধাৰণতে আমি নৱৰসৰ কথাই চিন্তা কৰোঁ। আপোনালোকৰ সকলোৱে জ্ঞাত যে শৃংগাৰ হাস্য কৌৰৱ
ৰুদ্ৰ, বীৰ, ভয়ানক, বিভৎস, অদ্ভুত আৰু শান্ত, এই 9বিধ ৰসেৰে মিশ্ৰিত হৈ সাহিত্যৰ সুবাসিত হৈছে। কিন্তু মহাপুৰুষ কৃপালগুৰু শংকৰ গুৰুজনাৰ ৰচনাৱলীত, অকল কীৰ্তন বুলিয়েই নকওঁ, সকলো ৰচনাৱলীতে এই সমস্ত ৰসৰ সমাহাৰ হৈছে আৰু সমাহাৰ হৈ সমস্ত ৰসেই ভকতি ৰসলৈ লৈ গৈছে। গতিকে সামগ্ৰিকভাৱে আমি ভকতি ৰস বুলি আমি ক'ব পাৰোঁ। কি কাৰণে? যেতিয়া আমি এই সাহিত্য বা এই ৰচনাৱলী পঢ়িলে আমাৰ ভগৱন্তৰ প্ৰতি আত্মসমৰ্পণ আৰু তেওঁৰ প্ৰতি দাসত্বৰ ভাৱ কৰাৰ যি উপাসনামূলক অনুভূতি জাগৃত হয় বা সেৱাৰ যিটো মনোভাৱে প্ৰাধান্য লাভ কৰে, তেতিয়া আমি সেই অনুভূতিত আমি সেৱা ৰস বা দাস্য ৰস দিব। আৰু গুৰুজনাৰ এই সমস্ত লিখনি, যিহেতু আজি কীৰ্তনৰ হিচাপে কোৱা হৈছে, হয় কীৰ্তনত গোটেই বস্তুখিনি আছে। যদিও নৱৰস আমি যদি বিচাৰি বিচাৰি বেলেগে চাওঁ, নৱৰস আমি উলিয়াব পাৰিম, কিন্তু নৱৰসে শেষত গৈ কি হৈছে, ভকতি ৰসলৈ, সেৱা ৰসলৈ কৰি আমাক ভকতি ৰস কৰি পেলাইছে। গতিকে আমি মহাপুৰুষজনাৰ যদি সাহিত্য ভাষিকটো বাদ দি যদি সাহিত্যিকটো চাওঁ, তেতিয়া নৱৰসে পাম। শৃংগাৰ ৰস, আমি শৃংগাৰ ৰস বুলি ক'লে সাধাৰণতে ইন্দ্ৰিয়ৰ বাসনা কামনাযুক্ত বুলি ভাবোঁ। আচলতে সেয়া নহয়। ভাৰতীয় বৈদিক সংস্কৃতিত আমি দেখিবলৈ পাইছোঁ, যেতিয়া ভগৱন্ত প্ৰভুক ধুনীয়াকৈ সজাই পৰাই দিয়া হয়, সেই প্ৰক্ৰিয়াটোক শৃংগাৰ বুলি কোৱা হয়। শৃংগাৰ মানে অতীৱ আনন্দ জাগৰিত হোৱা হৃদয়ত। অৰ্থাৎ যেতিয়া আমি ভকতি, আমি যেতিয়া ঈশ্বৰক যেতিয়া আমি শৃংগাৰ কৰিম বুলি কয়, বাকী বৈষ্ণৱ যুগত বা বেলেগ বেলেগ ক্ষেত্ৰতো আমি দেখিছোঁ মাৰ্গবিলাকত, যেতিয়া এগৰাকী দেৱ দেৱতাই হওক বা ঈশ্বৰকে হওক যেতিয়া সজাই কৰা হয়, তেতিয়া শৃংগাৰ হয়। কিন্তু ভগৱন্ত প্ৰভুৰ এই শৃংগাৰ ৰস ইয়াত গুৰুজনাই তেওঁৰ যিটো ভক্তি ৰসেৰে আমাক নিগৰিত কৰিছে, য'ত ভগৱানৰ সৌন্দৰ্য ৰোপণ কৰি দিছে, য'তেই কৃষ্ণ ওলাইছে ততেই কৃষ্ণ গোটেই কৰি তেওঁ বৰ্ণনা কৰিছে, মস্তক বা পদলৈ, পদৰ বা মস্তকলৈ। গতিকে আমাৰ সেই সৌন্দৰ্যই আমাৰ ঈশ্বৰৰ প্ৰতি প্ৰেম আহিছে, অৰ্থাৎ আমাৰ শৃংগাৰ হৈছে আৰু অনুৰাগৰ ভাৱ আহিছে। এইখিনি আমি দেখিবলৈ পাইছোঁ। তেনেকে যেতিয়া গোপীসকলে হাহাকাৰ হৈ গৈছে, পোৱা নাই, কৰুণ ৰখাইছে, সুখ আহিছে, শোক আহিছে, সহানুভূতিৰ ভাৱ আহিছে। গতিকে এই ভাৱবিলাকে কি আহিছে, ঈশ্বৰ প্ৰেমৰ প্ৰতি আহিছে। গতিকে কৰুণ ৰসও গৈ ভকতি ৰসত সোমাই পৰিছে। আকৌ যেতিয়া কৃষ্ণক দেখি তেওঁলোকে আনন্দত মতলীয়া হৈ গৈছে, কৃষ্ণই বেলেগ বেলেগ ৰূপ লৈ গোপীসকলৰ লগত একেলগে একে সময়তে যেতিয়া নাচিছে, আমি ৰাসলীলাত পাইছোঁ, তেতিয়া তেওঁলোকে যি আমোদ প্ৰমাণে যিটো হাঁহি ৰস দিছে, সেই হাঁহি আকৌ ভকতিলৈ ৰূপান্তৰিত হৈছে। ঠিক তেনেকে যেতিয়া আমি কংসবধে হওক বা বিভিন্ন ধৰণৰ আমি যেতিয়া পূজনাবধে হওক, তাত যিবিলাকত কংসৰ যি প্ৰতিশোধ পৰায়ণতা আৰু খং ক্ৰোধ, এই সকলোৱে গৈ আকৌ কৃষ্ণকেই তেওঁ কৰিছে। কওঁতে কওঁতে কৃষ্ণক বৈৰীভাৱে ভাবিও তেওঁ মুকতি হৈছে। গতিকে সেই ৰুদ্ৰৰসৰ মাজতেই আকৌ যদিও তেওঁ প্ৰক্ৰিয়াভাৱে আমাক ভকতি ৰসলৈ লৈ গৈছে, গতিকে তেওঁ আমাক দেখুৱাই দিছে যে গুৰুজনাই যে আমি খং কৰি বা বিভিন্ন উপায় বেলেগ ধৰণে যদি ভাবোঁ, তেতিয়াও আমি কৃষ্ণকে ভবাহে কৃষ্ণই মুকতি দিয়ে। কৃষ্ণৰ যি কৰুণাময় কৃপাময় গুণ, সেই গুণ আমাক দেখুৱাই দিছে। আৰু অন্য হাতেদি কৃষ্ণই যি কংসৰ লগত যুদ্ধ কৰোঁতে যি বীৰত্ব প্ৰদান কৰিছে, যি উৎসাহ দিছে বাকীবিলাকক, এইটোৱে আমাক বীৰ ৰস দিছে। আৰু বীৰ ৰসে কৃষ্ণৰ যি মানে উৎসাহ, যি বীৰত্ব, সেই বীৰত্বই আমাক কৃষ্ণৰ প্ৰতি ভৱানুভৱ কৰি তুলিছে। গতিকে সিও ভকতি ৰসলৈ আহিছে। এনেকে আমি বিভিন্ন ৰসবিলাক আমি ক'বলৈ নাযাওঁ, এই সকলো ৰসবিলাক ইয়াৰ মাজতে সোমাই আছে। এয়া হৈছে কৃষ্ণৰ কীৰ্তন ঘোষাত থকা ভকতি ৰসৰ তত্ত্ব। আৰু আমাৰ গুৰুজনাৰ কাব্য প্ৰতিভাত ভকতিৰ অনুভৱ এনেকৈ প্ৰকাশ হৈছে যে আমি দেখিলোঁ, আমি শ্ৰোতাই হওক, শ্ৰৱণ কৰাই হওক বা কীৰ্তন কৰা লোকেই হওক, ঈশ্বৰৰ প্ৰতি অগাধ ভক্তি আৰু সমৰ্পণৰ ভাৱ জাগৃত হয়। গতিকে আমি ক'ব পাৰোঁ, সাহিত্যিক হিচাপে কীৰ্তন ঘোষা হৈছে ভকতি ৰসৰ এক অনুপম নিদৰ্শন। এই কথাখিনি আমি অনুভৱ কৰিছোঁ। আৰু বাকী সাহিত্যিক মূল্যখিনিৰ কথা, ভাষিকৰ কথাখিনি আগতে বৰ সুন্দৰ গৈছে। বিভিন্ন ছবি ছন্দৰ পৰা আৰম্ভ কৰি আমি দেখিছোঁ যে প্ৰাচীন বৈদিক সাহিত্যবিলাক যেতিয়া কৰা হৈছিলে, সেই সময়ত যিবিলাক আমাৰ ছন্দ কৰা হৈছিলে, সেই সকলোবিলাক ছন্দত একো একোটা যি কি নহওক
এতিয়া কথাটো হৈছে কি আমাৰ আগৰ যিখিনি বেদৰ পাছত বেদান্তবিলাক হৈছিলে, য'ত কাব্যসূত্ৰবিলাক হৈছিলে, কল্পসূত্ৰবিলাক হৈছিলে, সেইবিলাকৰ শ্লোকবিলাক ৰচনা কৰোঁতে ঋষিসমূহে কিছুমান ছন্দ কৰিছিলে আৰু ছন্দৰ লগত স্বৰ আছিলে। সেইকাৰণে আমি দেখোঁ যে বৈদিক মন্ত্ৰবিলাক যেতিয়া উচ্চাৰণ কৰা হয় তেওঁলোকে একোটা ছন্দত থাকে, ছন্দৰ পতন ঘটিবলৈ নিদিয়ে। আৰু সেই ছন্দটো হয় তেওঁলোকৰ লিখনিৰ মাজত থকা যি ব্যৱস্থাৰাজি সেই মাজত হয়। আৰু সেইসমূহ তেওঁলোকে সেই সময় পাঠ কৰে আৰু সেইবিলাক বৰ জটিল পৰ্যায়, যিটো আজিৰ যুগত সম্ভৱ নহয়। কিন্তু আমাক মহাপুৰুষজনাৰ একোখন হৰিনাম ধৰ্মৰ যোগেদি যেতিয়া কীৰ্তন পুথিৰ বিভিন্ন অংশবিলাক তেওঁ প্ৰণয়ন কৰিছিলে, তাত এটা সৰ্বসাধাৰণে ভোগ কৰিব পৰা ছন্দ দিছিলে। আপোনালোকে চাব, সকলোৱে দিছে ক'তোটা ছন্দৰ পতন হোৱা নাই। যেনে ব্ৰহ্মা লক্ষ্মী দেৱী মহাদেৱৰ নাপাইলে আনন্দ হেন কেবে কেবে কেবে, এই যে অন্তৰত যিটো আচলতে পাই ল তপ খাই ল হৰি সুমৰি, ইমান সুন্দৰকে ক্ৰমটো ৰাখিছে যে সেয়া হৈছে সেই যি ছন্দৰ যি ব্যৱস্থা লাগি সেয়া মহাপুৰুষজনাই কৰিছে। আৰু মহাপুৰুষজনাৰ সেই ছন্দৰ যি আৰ্হি পৰৱৰ্তী অৱস্থাত সেই সময়ৰ সন্তসমূহেও সেইটো অনুৰূপণ কৰা আমি দেখিবলৈ পাইছিলোঁ। গতিকে যিয়ে নহওক, এনেকুৱা ধৰণৰ অলেখ কথা কীৰ্তনখন আছে। আমাৰ আইগৰাকীয়ে বৰ সুন্দৰকৈ কৈ গৈছে। আৰু সেই ছন্দই আমাক কিছুমান ছবি ছন্দ, দুলৰী ছন্দ, এনেকুৱা ধৰণৰ ছন্দই আমাক কিছুমান সুৰৰ সৃষ্টি কৰিছে, অৰ্থাৎ আমাৰ স্বৰৰ সৃষ্টি কৰিছে বৈদিক ভাষাত। আৰু সেই স্বৰবিলাক এনেকৈ সজ্জিত কৰা হৈছে যে শব্দৰ গাঁথনিৰ লগত সেই স্বৰ যেতিয়া আমি সংযোজিত কৰোঁ তেতিয়া অৰ্থটো আপোনা আপুনিয়ে লাগে। আমাৰ সাধাৰণ গ্ৰামীণ লোকসকলে আৰু বেলেগে অৰ্থ বিচাৰিব নোৱাৰে, প্ৰয়োজন নাই, কীৰ্তন পঢ়িলে হৈ যায়। আৰু মহাপুৰুষ কৃপালু গুৰুজনাই সেইকাৰণে কীৰ্তন ঘোষাভাগি কৰিলে যে ভাগৱতৰ নিচিনা শাস্ত্ৰ, বিশাল শাস্ত্ৰ আদি পঢ়ি তাক আয়ত্ত কৰা বৰ সহজ নহয়। এজন ব্যাখ্যাকাৰ লাগে বা এজন বিজ্ঞ লোক লাগে। কিন্তু কীৰ্তনখন ইমান সুন্দৰকে ভাগৱতৰ ৰসসমূহ আনি আমি পঢ়িলে যে কীৰ্তনখন পঢ়াৰ পাছতে আমি বুজি পাওঁ, অন্ততঃ কিছু হ'লেও বুজি পাওঁ। এতিয়া এই সহজকে বুজি পৰা যি ব্যৱস্থা, যি শব্দৰ চয়ন তেখেতে কৰিলে, অতি সৌন্দৰ্যপূৰ্ণ ৰচনাৱলী আমি সকলোৱে বুজিব পাৰোঁ। আৰু এইটো অৰ্থই হৈছে যে ব্যাসে যি কাৰণে একোখন হৰিনাম ধৰ্মৰ কাৰণে অতীতত ভাগৱত ৰচনা কৰিছিলে, কৃষ্ণৰ লীলা কৰিবৰ কাৰণে কৰিছিলে। আমি শৰণলৈ কি কৰিম? কৃষ্ণৰ লীলা গাম। সেইকাৰণে ভাগৱত কৰিলে। আমি এতিয়া গুৰুজনাই আমাক একোখন হৈ পেলাই আমি কি কৰিম? আমি ঈশ্বৰ লীলা ক'ত পাৰিম? ভাগৱতত পাম। ভাগৱতত জুতিলে আমি কীৰ্তনত পাম আৰু ঘোষাত পাম। কীৰ্তনখনত তেনেকে কাহিনীৰ যোগেদি আমাক সেই ৰস আস্বাদন কৰিছে। গতিকে আমি এইখিনি কথাকে সংক্ষেপে ক'বলৈ যাওঁতে অকণমান বেছি হৈ গ'ল, বা যিয়েই নহওক ভাল লাগিছে, অত্যন্ত ভাল লাগিছে। আৰু আইগৰাকী ইমান সুন্দৰভাৱে কণ্ঠই তেখেতে গাই, সেইখিনি আৰু ক'বই নালাগে। গতিকে আমি এইখিনিতে আপোনাৰ সময় আগলৈ অনুভৱ কৰিলোঁ। হয়, আপোনাৰ সময় আমি এইখিনি আপোনাৰ সময় আগবঢ়াওঁতে আমাৰ কথনে মথনে হয়তো ক'ৰবাত আগা পিছা হৈছে বা কিবা ভুল ত্ৰুটি কৰিছোঁ, অনেক অপৰাধ। এই সমস্ত অপৰাধখিনি আপোনাৰ সময় চৰণলৈ সেৱা বিচাৰিলে অপৰাধখিনি মাৰ্জনা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ, মাধৱ মাধৱ, জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি হৈছে প্ৰভু চৰণলৈ সেৱা ধৰিলোঁ। বিশেষকৈ কমটি সময়ৰ ভিতৰতে বহুকেইটা তাত্ত্বিক দিশে আমাক কৃপা কৰিছে।